আমাৰো চাচা একে প্ৰমাণ তালানি কোৱা যদি ভুল হয় হিম্মত যদি থাকে বদৰুদ্দিন আজমলে হোজাত যায় ইলেকশন খেলক ইলেকশন খেলাই জিতক হেমন্ত বিশ্বই কয় মুছলমানৰ ভোট নালাগে এতিয়া ভৰিত ধৰিছে মুছলমানৰ ভোট লাগে এইটো কেনেকুৱা কথা আৰু যিটো ডেভেলপমেণ্ট তেওঁলোকৰ লিডাৰৰ হৈছে নমস্কাৰ সমূহ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ ভোটৰ দিনৰ পিছত এতিয়া সকলোবোৰ সাজু হৈছে তৃতীয় পৰ্যায়ৰ ভোটৰ কাৰণে অৰ্থাৎ 7 তাৰিখে আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই যাম এতিয়াও প্ৰশ্ন এনে কিছু অঞ্চলত যে ভোট দিবলৈ আমি যাম কাক ভোট দিম কিয় ভোট দিম এই ঠাইসমূহ বৰ্তমান আমি য'ত আছো আগমনী এই অঞ্চল অৰ্থাৎ পশ্চিমীয়া আমাৰ ৰাজ্যখনৰ পশ্চিম দিশ হোৱাৰ কাৰণে এই ঠাইৰ লোকসকলৰ দাবী বা অভিযোগ যে সদায় তেওঁলোক উপেক্ষিত এখন সৰু চহৰ কিন্তু লাহে লাহে সুবিধাবোৰ নোহোৱা নহয় কিন্তু ইয়াত একোজন ব্যক্তিয়ে ব্যৱসায়িক সূত্ৰে যিসকলে আচলতে জীৱন নিৰ্বাহ কৰি গৈছে বা উপাৰ্জন কৰিছে 10-5 টকাৰ কাৰণে তেওঁলোকে আচলতে কষ্ট কৰিবলগীয়া হয় সেই বিচাৰটো আজিলৈকে কোনো লোৱা নাই তেনে অভিযোগ উন্নয়ন বহু দেখিছে টিভিৰ পৰ্দাতনো উন্নয়ন হয় ঠাইসমূহলৈ আহিলে উন্নয়নৰ যে ফটা ঢোল সেয়া স্পষ্ট হয় কিন্তু একাংশৰ দাবী যে উন্নয়ন হোৱাৰ হেতুকে এবাৰ চৰকাৰী পক্ষত ভোট আহিব কিন্তু প্ৰশ্ন সেয়ে যে ভোট যদি দিওঁ আমি কাক ভোট দিম এইসকল জনতা দল মত নিৰ্বিশেষে তেওঁলোকৰ মত পোষণ কৰিব আমি শুনোৱা হওক তেওঁলোকক বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টোক গুৰুত্ব দিয়াটো উচিত আজি আৰু আপোনাৰ আহিবলৈ সময় নাই এতিয়া আৰু আঁচনি ঘোষণা কৰিবলৈ আপোনাৰ সময় নাই কিন্তু কি সমস্যা ইয়াত ৰৈ গ'ল কি কাৰণে আজিও প্ৰশ্নবোধক ভোট কাক দিম কিয় দিম পুনতে মই আপোনাৰ ওচৰলৈ আহিছোঁ কিন্তু এই ঠাইডোখৰত যদি অভিযোগ বুলি কয় আপোনালোকে কি অভিযোগ পাইছে কেনেকুৱা সমস্যাবিলাক আপোনালোকৰ চকুত পৰিছে নে সমস্যা একেবাৰে নোহোৱা হৈ গ'ল না চাওক এতিয়া আমাৰ যিটো NDA চৰকাৰ মোদীজীৰ নেতৃত্বত 50 বছৰে কংগ্ৰেছ চৰকাৰে যিবিলাক কাম কৰিব পৰা নাই আজি মোদী চৰকাৰে সেইবিলাক কাম কৰিয়াই হাতে কলমে দেখুৱাই দিলে এইটো বাস্তৱ আজি ৰাইজ চাইছে আপোনালোকৰ বিভিন্ন চেনেলো প্ৰকাশ কৰিছে যে উন্নয়ন কাক কয় এইটো দেখুৱাই দিছে NDA চৰকাৰে উন্নয়ন কৰিছে হয় কিন্তু এতিয়াও মানুহৰ প্ৰশ্ন মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ এতিয়াও মানুহৰ প্ৰশ্ন যে উন্নয়নৰ নামত কেৱল ঘোষণা আৰু আঁচনি তাৰ বাহিৰে কোনো একো পোৱা নাই কিমান দূৰ সঁচা সেইটো বিজেপিত আমাৰ সদস্য বন্ধুজনে যিটো বজালে সেইটো ফটা ঢোল বজাইছে অপ্ৰিয় হলেও সত্য কথা সেইটো কমিউনিটি বেচিছ তেওঁ কাম কৰিছে গতিকে তেওঁ জাতপাত বেছ কৰি কাম কৰিছে গতিকে আমি UDF আমি জাতপাতক কেতিয়াও নামানো আমাৰ সম অধিকাৰ সম বিকাশ সম অধিকাৰ গতিকে যিখিনি হ'ব লাগিছিল সেই অনুপাতে গোলগঞ্জ সমষ্টিত যিটো কৈছে তেওঁ হোৱা নাই গোটেই অসমতো বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি হ'ব লাগিছিল যিটো প্ৰতিশ্ৰুতি আছিল হোৱা নাই আপুনি বিজুলীৰ কথা কৈছে বিজুলী ইয়াত আপুনি 1 ঘণ্টা ৰখি আছিল বিজুলী নাছিল ইয়াত কিয় হ'ব কিন্তু সাংসদজনটো আপোনালোকৰে আছিলে আপোনালোকৰ সাংসদজনে কিয় কৰা নাই কিয় কৰিব পৰা নাই সেই কৰিছোঁ আমাৰ বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্ব ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে ৰূপসী এয়াৰপৰ্ট পুনৰ চালু হৈছে ৰেল লাইন চালু হৈছে তেওঁ অসমত যিটো শৈক্ষিক যিটো আলোড়ন সৃষ্টি কৰিছে আপুনি UPSC 40 জনৰ ভিতৰত 36 জন পৰীক্ষা দিছে তাৰপিছত 26 জন অনা মুছলিম আছিল বাকী কেইটা মুছলিম আছে কিমানখিনি হৈছে ইঞ্জিনিয়াৰ ডক্টৰ বনাইছে কিন্তু অসমত তেনেকুৱা কোনো বিজেপি লিডাৰে হওক বা কংগ্ৰেছৰ লিডাৰ হওক আজিলৈকে তেনেকুৱা কোনো শৈক্ষিক দিশত এডুকেশ্যন দিশত বা মেডিকেশ্যন কোনো আগুৱাই পৰাছে কোনো আগবঢ়াব পৰা নাই গতিকে বদৰুদ্দিন আজমল চাহেব এইখিনি কৰিছে ৰকিবুল হুছেইন চাহেব তেখেত কৰিছিল কি সেইবিলাক যিবিলাক জমি আছিল সেইবোৰ কি কৰিছিল উচ্ছেদৰ কাৰণে এটা আইন পাছ কৰি গৈছিল আজি বিজেপি সেইটো বাস্তৱায়িত কৰি আছে গতিকে সিহঁত দুটা কংগ্ৰেছৰ লোক আছে যিহেতু পোনপ্ৰথমে মই এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ বিজেপিৰ সতীৰ্থই মই কৈছে যে NDA চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাল কাম হৈছে ঠিকে 70 বছৰ লাগিল পেট্ৰলৰ দাম 70 টকা কৰোঁতে এওঁলোকে 10 বছৰত কৰিলে এইটো জানো ভাল কাম হোৱা নাই জানো হীৰা কিনিবলৈ গ'লে 3 টকা পাৰ্চেণ্টেজ লাগে আৰু খাতা কলম কিনিবলৈ গ'লে 18 টকা পাৰ্চেণ্টেজ লাগে এই আনপৰ একজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দেশ শাসন কৰিব আপোনালোকে বিশ্লেষণ কৰিব পাৰে এইখিনি উন্নয়নৰ কথা কয় আৰু আমাৰ এই UDFৰ সতীৰ্থক আমি কৈছোঁ আপুনি যিখন দাবী কৰিছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ফুলবাৰী ব্ৰিজ কৰিছে 15 বছৰে মৌলানা বদৰুদ্দিন আজমল UDF দলৰ যেতিয়া জন্ম হৈছিল তেতিয়া 2009 আৰু 2008 চনতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকা কালত
আপোনালোকে বিধানসভাৰ সচিবালয়ত গৈ তথ্যখিনি চাব পাৰে। তেতিয়াই এইখন প্ৰস্তাৱ গৃহীত কৰা হৈছিল। তৰুণ গগৈৰ দিনতে হোৱা কামখিনিহে বদৰুদ্দিন আজমলে সম্পূৰ্ণ কৰিছে। নহয়, মই প্ৰথম এটা অভিযোগ কৰোঁ। তেওঁ কৈছিলে যে 2009 চনত AIUDFৰ জন্ম হৈছিলে। এইটোতো সঁচা নেকি? এইটো সঁচা নেকি? একেবাৰে মিছা। 2005 চনত 3 অক্টোবৰ পাৰ্টিৰ জন্ম হৈছিলে। তেতিয়াৰ পৰা দল চলি আছে। সমজ্ঞান নথকাখিনি আজি ইমান টকশ্বত আহিছে কথা ক'বলৈ। এইখিনি কথা গোটেই পৃথিৱী জানি পাব। কি হ'ল আজি ৰকিবুল হুছেইন মিনিষ্টাৰ ফৰেষ্ট লেণ্ড তেওঁ PRF বনাইছে। PRF বনাইখিনি গোটেই মাটিখিনি চৰকাৰীকৰণ দিলে। তাৰপিছত হাইকোৰ্টৰ অৰ্ডাৰ হ'লে, হাইকোৰ্টৰ অৰ্ডাৰ সুবিধা লৈ আজি BJPয়ে যিমানখিনি মুছলিম মানুহ আছে এই মুছলিমক উচ্ছেদ কৰি আছে। এইখিনি কোনে কৰি সুবিধা দিলে? এইখিনি কংগ্ৰেছ আৰু BJP কৰিলে 2 মিনিট। কোনোবাই কয় কংগ্ৰেছ BJP ক'ৰবাত একগোট হৈ আছে, কোনোবাই কয় আকৌ কংগ্ৰেছ BJP নহয়, যে কংগ্ৰেছ আৰু BJP আৰু AIDFৰে খুব ভাই ভাই সম্পৰ্ক। বাইদেউ, আজি কংগ্ৰেছী ভাইজনে কৈছে, কি কৈছে যে আমাৰ উন্নতি হোৱা নাই, আৰু UDFৰ ভাইজনে কৈছে যে ধৰ্মীয় মেৰুকৰণ কৰি কাম কৰিছে। নাই কৰা। আজি লক্ষীমাৰী আৰু গলগঞ্জৰ সংযোগী যিটো ব্ৰিজ, তাতে কি অকল হিন্দুসকলে কি খোজকাঢ়িছে নেকি? অকল হিন্দুসকলে খোজকাঢ়িছে নেকি? এনেকৈ ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে আজমলৰ কেটেৰক লগাই উন্নয়ন নেদেখে। কিন্তু ভাৰতীয় জনতা পাৰ্টি সবকে সাথ সবকে বিকাশ এই মন্ত্ৰত আবদ্ধ হৈ কিন্তু কাম কৰি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে 140 কোটি ভাৰতীয় নাগৰিক মোৰ পৰিবাৰ। আপোনালোককে কিন্তু চামিল কৰি লৈছে। আপোনালোকক কিন্তু খেদি দিয়া নাই যে আপোনালোকে UDF কৰে কাৰণে আপোনালোকৰ উন্নয়ন নকৰিম। চৰকাৰে আঁচনিবোৰ কোনে পাইছে সেইটো আমাৰ দায়বদ্ধতা। প্ৰাপ্য আপোনালোকক দিয়াটো আমাৰ দায়বদ্ধতা। আপোনালোকে পাইছেনে নাই? পাইছেনে নাই? আহিছোঁ, পাইছেনে নাই? ঠিক আছে, পাইছে নাই? মাইনৰিটি অনুযায়ী অসমত নৰ্থ ইষ্টত আমাৰ 34% পাব লাগে, আমি 12% পাইছোঁ। আমাৰ চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত। গতিকে আমাক সেইটো বৈষম্যমূলক কৰা হয়, যিটো পোৱা নাই। আৰু যিটো কথা কৈছে, যদি অসম চৰকাৰো নাথাকে, যদি চৰকাৰ মৰিও যায়, DC আমাক ৰেচন দিব, চব কিছু দিব। গতিকে কাৰো উপেক্ষাত নাথাকিব লাগে, সেইটো প্ৰাপ্য হয় আমাৰ। ৰ'ব, ঠিক আছে। আমাৰ কংগ্ৰেছৰ ভাইজনে কৈছে যে পেট্ৰলৰ দাম বাঢ়িছে। আৰে ভাই, পেট্ৰলৰ দাম বাঢ়িছে সমানে কিন্তু বাইকক কিনি হৈ আছে। ডেইলি বাইক 40টা 50টা 100টাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে বিক্ৰী হৈ আছে। কিয় বিক্ৰী হৈছে? মানুহৰ আৰ্থিকভাৱে সবল হৈছে। এই কথা আবুৱা ভৰা আৰু আজমলৰ কেটেৰক লৈ আৰু আপোনালোকৰ যি কুশাসন 70 বছৰে কুশাসন কৰিছে কংগ্ৰেছে, তাৰ প্ৰত্যুত্তৰ আপোনালোকে পাইছে। কালিৰ দিনটোত উন্নয়নৰ নামত আমি যিমান ভোট পাম আপোনালোকে কিন্তু কালিৰ দিনত চকু তল কৰি থাকিব লাগিব। ভাৰতীয় জনতা পাৰ্টি মই হৈ যাব আৰু আমাৰ জয় নিশ্চিত। এইবাৰ অগপ আৰু BJP মিত্ৰজোঁটৰ জাভেদ ইছলাম ডাঙৰীয়া জিকিবই। কাৰণ সেই সজাইৰ পৰা অহা সেই চালানী মাছ আৰু ৰকিবুল হুছেইনক সেই চালানী মাছক আমি কেতিয়াও সহ্য নকৰোঁ। আমাৰ স্থায়ী জাভেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত, স্থানীয় মানুহৰ নেতৃত্বত আমি উন্নয়ন কৰি যাম। চালানী শব্দটো উঠাই ল'ব লাগে। মই BJP সকীয়াই দিছোঁ, আপোনালোকে চালানী শব্দটো উঠাই ল'ব লাগে। বদৰুদ্দিন আজমল কোনো চালানী মানুহ নহয়। এইটো 15 বছৰ ইয়াত ধুবুৰী ৰাইজে তেখেতক ভোট দি MP বনাইছে। এইটো কৰ চালানী মানুহ কয়? স্থানীয় মানুহ হয়। বদৰুদ্দিন আজমল স্থানীয় মানুহ হয়, কোনো চালানী মানুহ নহয়। এইটো এই ইস্যুৰ চালানী কোৱা যদি ভুল হয়, হিম্মত যদি থাকে বদৰুদ্দিন আজমলে হোজাত যায় ইলেকশ্যন খেলক। ইলেকশ্যন খেলাই জিতক। ধুবুৰীত কিয় হোজাত খেলক। কিয় হৈছে? আপোনালোকৰ এইবাৰ তলিৰ ভৰিৰ তলত মাটি নাই, আপোনালোকে শংকিত হৈছে। মই কৈ আছো, ৰ'ব, চিঞৰ বাখৰ কৰিলে কোনেও নুশুনে। ৰ'ব, অভিযোগ প্ৰতি অভিযোগ থাকিবই। চালানী বিষয়, লোকেল বিষয়টোলৈ মই নাযাওঁ, কিন্তু যোৱা 15টা বছৰে দেখোন এজন ব্যক্তিক আপোনালোকে হিলাবই পৰা নাই। কিয়? আহক মামা, আহক। ভয় কোনে খাইছে? যোৱা 15টা বছৰ এজন মানুহক আপোনালোকে খেদিবই পৰা নাই এপাহ। চালানী বুলি কৈছে, ইয়াৰ নহয়, ভোটাধিকাৰ তেওঁৰ ইয়াত নাই, কিন্তু 15টা বছৰে খোপনি পুতি বহি লৈছে ইয়াতে, খুৰি খেদিব পৰা নাই এপাহ। কিয়? এই দুইটা পাৰ্টিক মই কি ক'ম, লাজ লাগে। এই কাৰণে লাজ লাগে, বিধানসভাত একেলগে হ'ব, তাৰপিছত যেতিয়া আমাৰ লোকসভা হ'ব তেতিয়া ডিবেট হ'ব। আজি সমষ্টিখন উন্নয়ন যোৱা 5 বছৰ যিটো হৈছিল, এইবেলি একদম উন্নয়ন নাই। তাৰ কাৰণে দায়ী কোন? UDF দায়ী।
তেতিয়া সিহঁতে এলেঞ্জ হৈছিল আজি এতিয়া কি হৈছে সিহঁতে ডিবেট হৈছে যে আজি আমাক কংগ্ৰেছক নালাগে কোনোবাই কয় ইউডিএফক নালাগে চৰকাৰ কিন্তু বিজেপিৰ হ'বই কিন্তু আপোনাক সকলে মামা বুলি সম্বোধন কৰে মামাৰ দলৰ মামা যেতিয়া আপোনাৰ ওপৰতো বহুতৰ আস্থা আছে বাকী দল বাদ দিয়ক আপোনালোকৰ দলটোৱে উন্নয়নৰ নামত কিয় কৰিব পৰা নাই তেনেহ'লে যদি অভিযোগ এমপিজনৰ বিৰুদ্ধে আছে ঠিক আছে মই আপোনাৰ ওচৰলৈ আহি আছোঁ তেন্তে আপোনালোকৰ মানুহখিনিয়ে কিমানখিনি আগবাঢ়িছে সহযোগ কিয় পোৱা নাই আমাৰ সমষ্টি তথা ধুবুৰী ডিষ্ট্ৰিক্ট ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি চৰকাৰ অহাৰ পিছত সবকা বিকাশ সবকা বিশ্বাস যথেষ্ট হৈছে আজি সিহঁতে বুকুত হাত দি কওক যে মাইনৰিটি মানুহ একো পোৱা নাই বুলি আজি ঘৰ যদি আহিছে যদি আমাৰ বিজেপিৰ যদি 20টা আহিছে তেখেতৰ 40টা আহিছে হয়নে কথাটো মই আহি আছোঁ আপুনি ক'ব খুজিছে ৰ'ব আহিম আকৌ আহিম যিমান কথা শুনিলোঁ বিজেপিৰ 1 নম্বৰ ফাঁকিবাজ সেইটো মিছা কথা 99টি মিছা কথা কয় হেমন্ত বিশ্বই কয় মুছলমানৰ ভোট নালাগে এতিয়া ভৰিত ধৰিছে মুছলমানৰ ভোট লাগে এইটো কেনেকুৱা কথা আৰু যিটো ডেভেলপমেণ্ট তেওঁলোকৰ লিডাৰৰ হৈছে সামাজিক উন্নতি হোৱা নাই আৰু তেওঁলোকে কৈছে ৰেচন দিছোঁ এইটো তৰুণ গগৈ দিছে স্কুলৰ ড্ৰেছ এইটো গগৈ দিছে তেওঁলোকে মাত্ৰ নামবিলাক সলনি গতিকে মই জানো আৰু ইউডিএফৰ যিটো কথা কৈছে 15 বছৰ যিটো শাসন কৰিলে সেই শাসনত কেতিয়াও উন্নতি হোৱা নাই ফুলবাৰী ব্ৰিজ কৈছে এইটো মিছা কথা তেওঁলোকৰ যিটো চিন্তাধাৰা এতিয়া আপোনালোকে চাব এইবাৰ যিটো যুদ্ধ হ'ব ইলেকশ্যনৰ সেইটো ইউডিএফৰ লগত নহয় ইউডিএফ 3 নম্বৰত থাকিব 2 নম্বৰত থাকিব ইজিপি দল AIDF 3 নম্বৰত মিত্ৰজোঁট 2 নম্বৰত কংগ্ৰেছ 1 নম্বৰত আপুনি কেই নম্বৰত মই 1 নম্বৰত বাইদেউ মই কওঁ আপুনি আমাৰ ইয়াত আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা হ'ল একেসকলে যিবিলাক কথা ক'লে নিজৰ হেৰিটো দেখাই আছে কথা হ'ল ইফালে এটা বক্তৃতাই কথা কৈছিল যে গেট যেতিয়া খুলিছিল কোন চৰকাৰে খুলিছিল ইহঁতে কয় যে গেটৰ পৰা আমাৰ যেতিয়া হিন্দু মানুহ আছিল কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত বন্ধ হৈছিল কংগ্ৰেছৰ দিনত বনাইছিল ইহঁতে আমাৰ হেৰি হিন্দু মানুহক ওলাই দিছিল গেটৰ পৰা কংগ্ৰেছৰ লিডাৰে বা প্ৰমাণ মই দি দিম একদম গ'ল এইটো প্ৰমাণ দিম মই মোৰ লগত প্ৰমাণ আছে তেতিয়া তাহিৰ বেপাৰী MLA আছে মই নামটো কৈ দিছোঁ আবু তাহেৰ বেপাৰীৰ বিৰুদ্ধে 2 নম্বৰটো হ'ল কি ইয়াতে ক'লে কি আৰু ইয়াতে কৈছে ঝৰা ফকাটো আমি কোৱা নাই কোনোবা দিকে ইহঁতৰ দোষটো ইয়ে কৈ দিছে এই যে যেতিয়া ভোট আহে তেতিয়া ঝৰা ফকাৰ কথাটো ইহঁতৰ মুখ দি ওলায় আমাৰ কথা হ'ল কি আমাৰ AGP BJP মৰ্চাৰ চৰকাৰ জিন্দাবাদ আমি AGP BJP মৰ্চাৰ চৰকাৰক আমি আগবাঢ়ি লৈ যাব ল'ম আৰু আমাৰ এই অত্র অঞ্চলৰ যিটো উন্নয়ন এইটো উন্নয়ন আমি কৰিমেই আৰু কৰি দেখুৱামেই আমি ইহঁতসকলক আমাৰ উন্নয়ন কৰি দেখুৱামেই এইটো আমাৰ বুকত সংকল্প লৈছোঁ মনে মনে শুনি থাকিব কথাখিনি শুনি কৈছোঁ কথা হ'ল ইয়াত যিবিলাক মহিলা বহি আছে একেবাৰে নিৰীহ মহিলাবিলাকৰ কথা কৈ আছোঁ 2014 আগত কেতিয়াবা বেংকখন চাইছিল নে 2014 আগত 2014 তেওঁলোকৰ দাবী আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা ৰ'ব যে আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা সেই আঁচনিকে আপোনালোকে ৰহন খানি আপোনালোকৰ বুলি দাবী কৰিছে মই এটা বিশেষকৈ এটা কথা কৈ আছোঁ সিহঁতক তেতিয়াৰ পৰা কৈ আছে যে ভৰিত দৰা আৰু কিবা কৈছে যে হেমন্তই কৈছে বোলে AGP দিয়ক মই এটা কংগ্ৰেছক কৈ আছোঁ বিশেষকৈ UDF আৰু কংগ্ৰেছ দুটাকে কৈ আছোঁ ধুবুৰীত UDF আৰু কংগ্ৰেছৰ কি লোকেল লিডাৰ নাই নেকি বেলেগৰ পৰা বেলেগ জিলাৰ পৰা আনিব লগা হৈছে ভোকেল ফৰ লোকেল মই কৈছোঁ ভোকেল ফৰ লোকেল এইটো চিৰসত্য কথা গতিকে এইবাৰ আমি লোকেলক জয়যুক্ত কৰাম ইয়াত অশিক্ষিত মানুহ বেছি হৈ থকাৰ কাৰণে আজমল ডাঙৰীয়া তাতে এটা মানে ক্ৰেডিট লৈছে য'ত শিক্ষিত মানুহ আছে তাতে তেখেতৰ কংগ্ৰেছ UDFৰ জাগা নাই আৰু মই এটা কথা কওঁ সামগ্ৰিকভাৱে এটা বস্তু কওঁ যে আমি 2014 আগত আমি চাউলৰ ক্ষেত্ৰত ৰেচন কাৰ্ডৰ চাউলৰ ক্ষেত্ৰত আমি 3 টকা মূল্যতে চাউল কিনিব লগা হৈছিল আজি 2024 আজি আহিল 10 বছৰ এতিয়া আমি বিনামূলীয়া চাউল পাওঁ চাউলটো আমি ভাৰতবৰ্ষৰ গোটেই ৰাইজে পাওঁ কিন্তু 2014 আগত 3 টকাটো ভাৰতবৰ্ষৰ গোটেই ৰাইজে পাওঁ মই আহিম
হয় বাইদেউ মই প্ৰথমে যদি উন্নয়নৰ কথা আমাৰ গোলগঞ্জ সমষ্টিত ক'ব খোজোঁ যোৱা বিগত 15 বছৰত আমাৰ ইয়াত এখন জানে লক্ষীমাৰী বা সোণাহাট আন্তৰ্জাতিক যিখন বাণিজ্য কেন্দ্ৰ আছে এইখন কোনে কৰিলে বিজেপি চৰকাৰে কৰিলে কংগ্ৰেছ চৰকাৰে কৰিলে তাত কিমান নিবনুৱাই কাম কৰি আছে আজিৰ দিনত আপোনালোকে নিজে গৈ ইনভেষ্টিগেশ্যন কৰক মোৰ নিচিনা বহুত নিবনুৱা শিক্ষিত ল'ৰাই তাত 2000 পৰা 3000 ল'ৰাই তাত কাম কৰি আছে এখন যদি ৰেল লাইন বনাইছে কোনে বনাইছে কংগ্ৰেছ চৰকাৰে বনাইছে বিজেপি চৰকাৰে কেৱল মুখতহে কৈ আছে সবকা সাথ সবকা বিকাশ তেওঁলোকৰ যদি কেৱল ডেভেলপ হৈছে তেওঁলোকৰ পাৰ্টিৰ মানুহৰ হৈছে বহুত আদানী আম্বানী ৰৈছে দক্ষ মুখ্যমন্ত্ৰী বুলি কয় ৰঙালী বিগত অসমৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই ঋণ লৈ চৰকাৰে দৰমহা দি আছে আজি আমাৰ ইউডিএফৰ মানুহে কয় যে শিক্ষিত কৰিছে 15 বছৰে ধুবুৰীৰ মানুহে তেওঁলোকক বহুত দেখিলে যদি এখন ধুবুৰীত এখন শিক্ষিত এখন স্কুল কৰিছে তেওঁ যদি কৰিছে নগাঁৱত কৰিছে হোজাইত কৰিছে ধুবুৰীৰ মানুহক বুৰ্বক বনাই তেওঁ নগাঁৱত কৰিছে ধুবুৰীত কেইখন কৰিছে ধুবুৰীত একো কৰা নাই কাৰণ ধুবুৰীৰ মানুহক বুৰ্বক বনাই কেৱল জৰা ফুকাৰ ৰাজনীতি কৰিছে আৰু এটা মেম কথা মই আমাৰ বিজেপিৰ মানুহক ক'ব খুজিছোঁ আপোনালোকে জানে সিএম মহোদয় ইতিমধ্যে এটা বাইটত কৈছিল যে আমাৰ প্ৰাৰ্থী ধুবুৰীত নিজিকে গতিকে আপোনালোকে হাল্লা চিল্লা কৰিব নালাগে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে AIDFৰ কেৱল মাত্ৰ অপপ্ৰচাৰ দাবী কৰিছে বিজেপিয়ে যে কংগ্ৰেছে মানুহখিনি বুৰ্বক বনাই ৰাখিলে না শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ দিলে আৰু সেইটোৱে সুযোগ দিলে বদৰুদ্দিন আজমলে চালানী মাছ হৈ ইয়াত আহি কেৱল জৰা ফুকা কৰিছে মানুহখিনিক তাৰ বাহিৰে একোৱে কৰা নাই মাত্ৰ ভোটৰ সময়ত আহে ডাঙৰ ডাঙৰ কথা কয় আৰু গুচি যায় দুইটা দলৰ অভিযোগ কিমান দূৰ সঁচা এতিয়া প্ৰথমে মই বিজেপি দলৰ সতীৰ্থসকলে যিটো কথা কৈছে সেই প্ৰসংগত মই ক'ব বিচাৰিছোঁ সাংসদ বদৰুদ্দিন আজমল সাহেবৰ দম আছে কাৰণে ধুবুৰীৰ পৰা কেইবাবাৰ বিধায়ক হৈছে ধুবুৰীৰ পৰা সাংসদ হৈছে চতুৰ্থবাৰৰ বাবে সাংসদ ইয়াৰ পৰা হ'ব আৰু যিটো কথা ক'লে শিক্ষাৰ ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে গোটেই অসমত যি শিক্ষাৰ ব্যৱস্থা চিকিৎসাৰ ব্যৱস্থা কৰিছে এইটো অসমত মই ভাবোঁ দ্বিতীয় কোনো ব্যক্তি নাই কাৰণ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ যি শিক্ষা ব্যৱস্থা আজমল ছুপাৰ পাৰ্টি আদৰ্শ গ্ৰহণ কৰাৰ বাবে তেখেতে ক'বলৈ বাধ্য হৈছে কংগ্ৰেছী ভাইসকলক জনাব বিচাৰিছোঁ আপোনালোকে যিমানেই দাম বালি নামাৰক আপোনালোকে আজমলৰ যিমান বদনাম নকৰক কোনো কথা নাই কিন্তু আজমলৰ প্ৰতিষ্ঠানত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি আছে কিন্তু আজি সিহঁতে কৈছে এই মানুহজনে কংগ্ৰেছ কালিৰ পৰা গোটেই জীৱন কংগ্ৰেছৰ খাই পৰিলে আজি ইউডিএফত গৈ কংগ্ৰেছৰ এগেইনষ্টত কৈছে একো ৰাইট নাই আৰু বিজেপিৰ ভাইসকলক কৈছোঁ যে আমাৰ উন্নয়নৰ কথা কৈছে বিজেপি চৰকাৰে উন্নয়নৰ কথা কৈছে আপুনি চাওক এই আজি 47 বছৰ কংগ্ৰেছৰ ৰাজত্বকালৰ পিছত আজি এইখন আগমনী একমাত্ৰ আগমনী ইয়াত বাংলা এটা আছে আজি 60 বছৰৰ পৰা তেনেকৈ পৰি আছে কংগ্ৰেছে তেনেকৈ থৈ দিছে তেনেকৈ পৰি আছে আমাৰ ইয়াত এটা স্কুল কলেজ হোৱা নাই এটা কোনো ধৰণৰ প্ৰতিষ্ঠান হোৱা নাই এটা ITS কলেজ হোৱা নাই এনেকুৱা বিজেপিৰ কৌ শাসনৰ মানুহ কি হৈছে বিজেপিয়ে কৈছে আজি 5 কেজি কৈ চাউল বিনামূলীয়া কৈ দিছে এই 5 কেজি চাউল খাই মানুহে জীয়াই থাকিব পাৰে নেকি নতুন কোনো আঁচনি নাই আমাৰ কংগ্ৰেছৰ দিনত হৈছে আটাইখিনি আজিলৈকে যিমানখিনি হৈছে কংগ্ৰেছে বিজেপি ভাইসকলে কৈছে যে 60 বছৰ কে কোৱা নাই ইহঁতক খুদক যে 60 বছৰ কত খালে কত পৰিলে কোন হস্পিটেলত চিকিৎসা কৰিলে কত কি কৰিলে এই আটাইখিনি কংগ্ৰেছৰ দিনত কৰিছে এতিয়া কৈ আছে ইহঁতে যে আমাৰ বিজেপিৰ দিনত উন্নতি হৈছে কেনেকুৱা উন্নতি হৈছে আমাৰ একেলগে এটা ৰোড আছে এইফালে মুছলিম মানুহ আছে মাইনৰিটি এইফালে বিজেপিৰ মানুহ এই বিজেপিৰ ফালে কামখিনি হৈ গ'ল আমাৰ ফালে নহ'ল এনেকুৱা বিজেপিৰ পৰা যিটো কৈছে যে আমাৰ ইয়াত উন্নয়ন হৈছে নহয় নহয় আপুনি 17 সালত যাব একফালে উন্নতি হৈছে একফালে হোৱা নাই যিবিলাক মাইনৰিটি ৰাস্তা আছে এটা ৰাস্তাও কাম হোৱা নাই কিন্তু সেইফালে হৈছে 17 ফালে হৈছে আমি নকওঁ নোহোৱা নহয় চাৰিফালে হৈছে আৰু কংগ্ৰেছে আৰু বিজেপি যিবিলাক কৈছে বিজেপি যি কৈছে আঁচনিৰ কথা মোক এটা নতুন আঁচনিৰ নাম শুনাই দিয়কচোন এটা নাম কৈ দিয়ক নতুন আঁচনি পুৰণা আঁচনি নতুন পুৰণা আঁচনিখিনিকে আপোনালোকে ঢোল বজাই কৈ আছে ঠিক আছে মই আহিম প্ৰথম কথা হ'ল এটি শুনা ইউটিউবে ঢাকঢোল বাজাইছে কংগ্রেসের ঢাকঢোল বাজাইছে বিজেপি ঢাকঢোল বাজাইছে কিন্তু ডিউয়ের সাংবাদিকে যেটা আমাকে এজেন্ডা মর্মে যেটা লিস্ট দিছে যে কি দিছে তোমার অঞ্চলের তোমার সমষ্টির কি অসুবিধা সুবিধা এই বস্তু কিন্তু কাউকে বাজাচ্ছে না নিজের ভাল নিজে কয়ে আছে কিন্তু আমার অনুভব করা লাগবে আমার কি প্রবলেম হয়ে আছে আজির দিনত ইউটিউবে যে কয়ে আছে
যে আমার এত উন্নতি করছি কিন্তু ইউডিএফে আজি গোলগঞ্জ সমষ্টিত কি উন্নতি করছে দেখা যাওক আজিৰ দিনত ইউডিএফৰ বহুত একটা বৃহৎ ফাণ্ড থাকে এমপি ফাণ্ড এই এমপি ফাণ্ডৰ জৰিয়তে আজিৰ দিনত যে লোহাজানি কাটলতলী অঞ্চলৰ যে মানুহগুলো আছে যেহেতু যে সংলগ্ন তামাহাট একটা অঞ্চল এই তামাহাট অঞ্চলের এখন ব্রিজ যদি একটা এমপি ফাণ্ড দিলে হয় নিশ্চয় হালাগুড়ের মতো অঞ্চল আগমনের মতো অঞ্চল এই অঞ্চলগুলোত কিন্তু ব্যবসায় বাণিজ্য একটা ভালো লাগায় মানুষ কিন্তু স্বাবলম্বী হয়ে লাগায় ব্যবসায় বাণিজ্যের জড়িয়ে কিন্তু আজির দিনত দেখা না গেল আজি বিগত যে আমার এমএলএ আছিল বিধায়ক অশ্বিনী রায় সরকার দেবে যে আমার উন্নয়নের যাত্রা হয়ে গেছে তাকে আমি ধন্যবাদ দিমে কিন্তু একটা কথা বিগত 2.5 বছর থেকে কংগ্রেস সরকারে কি গোলগঞ্জ সমষ্টিত উন্নয়ন করলে মুই কিন্তু দেখা না পালাম যে ঐতিহাসিক পৃথক ক্ষমতাপুর রাজ্যের জনজাতিকরণ দাবিত আক্রাসূত্রে প্রতিনিধিকরণ ধুবুরী জেলা সাধারণ সম্পাদক হিসেবে মুই পুনর্বার 2024 লোকসভা নির্বাচনত নরেন্দ্র মোদী সরকার আহিয়া বঙাইগার কাগজ কৰিছিল যদি আমার অসমত আমার যদি পার্লিয়ামেন্টত নরেন্দ্র মোদী সরকার আসে 6 মাসের ভিতরে কোচরাজ বংশী ধরি 6টা জনগোষ্ঠী জনজাতিকরণ করবে কিন্তু 6 জনগোষ্ঠীটো সদায় নির্বাচনী ইস্যু হয়ে রয়ে যায় আপোনালোকে প্ৰতিবাদ কৰি গৈছে কিন্তু 6 জনগোষ্ঠীও সদায় সেই বিষয়টোক লৈ নিৰ্বাচনী ইস্যু হিচাপে পৰিগণিত হৈ আহিছে সেই কথাটো মই কৈছোঁ গতিকে যদি কেন্দ্ৰীয় অধিষ্ঠিত সৰকাৰখনে হয় অতি সোনকালে আমাৰ কোচ ৰাজবংশীক ধৰি 5 জনজাতিকৰণ কৰিব বুলি মোৰ তেন্তে আপোনাৰ মোদীৰ ওপৰত আস্থা ভৰসা সব আছে এতিয়াও আমাৰ লগৰ কোনো আস্থা নাই কেন্দ্ৰীয় সমিতিয়ে আমাক ইতিমধ্যে আমাক জাননী প্ৰেৰণ কৰিছে যে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুষ বিবেক ভোট দি জয়যুক্ত কৰিব ইতিমধ্যে ইয়াৰ আগত 15 বছৰ তৰুণ গগৈ চৰকাৰে শাসন কৰি গ'ল কিন্তু তাত একো ডেভেলপ কৰিব নোৱাৰিলে কিন্তু পূৰ্বৰ যে আমাৰ এমএলএ আছিল অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ আমোলত আমি যি ডেভেলপ দেখা পালোঁ সেইখিনি এই ডেভেলপৰ ৰেখাখিনি ইয়াতে সামৰি গ'ল কাৰণ আমি পিছত আমি কংগ্ৰেছৰ পৰা আমি শোভন আলী চৰকাৰক আমি নিৰ্বাচন কৰিলোঁ এই নিৰ্বাচন কৰাৰ পিছত শোভন আলী চৰকাৰে আমাৰ যি অত্র অঞ্চলৰ সমস্যা আমাৰ বহুত সমস্যা আছে এই অঞ্চলত গোলগঞ্জ সমষ্টিৰ বহুত সমস্যা আছে ৰাজ্যৰ সমস্যা সীমাৰ সমস্যা বহুত সমস্যা আছে কিন্তু আজিলৈকে আমি কেতিয়াও এই শোভন আলী চৰকাৰক আমাৰ ৰাজ্যৰ হৈ মাত মাতা বা ৰাজ্যৰ ওচৰত কাষ চাপা বা আমি ৰাজ্যৰ হৈ কেতিয়াও আমি সদনত আমি কথা ক'ব নেদেখিলোঁ বাইদেউ ক'বলৈ গ'লে যিমান দিন গোলগঞ্জত বিধানসভা ইলেকশ্যন হৈছে আটাইতকৈ বেছি বিধানসভাত মাত মাতা বিধায়কজনে হৈছে শোভন আলী চৰকাৰ আমি কোৱা নাই আপোনালোকৰ চিএম হেমন্ত ছাৰে কৈছে এই দিনত গুপ্ত হত্যা আটাইতকৈ বেছি হৈছে আপোনালোকৰ চিএমে কৈছে এইটো প্ৰমাণ আমাৰ হাতত আছে নিশ্চলত আছে আৰু অসমবাসীয়ে জানে মুখ্যমন্ত্ৰীয়ে কোৱা যিকোনো কথাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কোনো সময়ত কোৱা মুখ্যমন্ত্ৰীয়ে যিকোনো সময়ত কোৱা তেওঁৰ ভাষ্য বা মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কোৱা মিয়া ভূত নালাগে বা অগপৰ বিৰুদ্ধাচৰণ কৰা কিবা কথাই আপোনালোকৰ মিত্ৰজোঁটৰ মানুহখিনিৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে নেকি যি কাৰণে বিৰোধী আজি সস্তাৰ হৈছে চাওক এই কাৰণে আমি এইটো কথা তেখেতে চিএমে কি কৈছে সেইটো চিএমৰ ব্যক্তিগত কথা দলৰ মুৰব্বী তেওঁ হ'ল দলৰ মুৰব্বী দেশৰ ৰজা তেওঁ আপোনালোকৰ দলৰ মুৰব্বী তেওঁ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী এনে ভাষ্য আপোনালোকক দিগদাৰ কৰিছে নেকি যিটো প্ৰশ্ন মই পুনৰবাৰ কৰিছোঁ আমাৰ দলৰ মাজত কোনো ধৰণৰ মানে ব্যতিক্ৰম হোৱা নাই আৰু আমাৰ কোনো ভাৱমূৰ্তিও আমাৰ মানে মিত্ৰজোঁটৰ নষ্ট হোৱা নাই মুখ্যমন্ত্ৰীৰ দাবী প্ৰথমতে আছিল 11.5 তাৰপিছত 12 আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ দাবী 14খন আসনে আমি পাম আপোনালোকৰ ঠিকে কৈছে চিএমে ঠিকে কৈছে কংগ্ৰেছে কি কংগ্ৰেছে এইটো একবাৰে নহয় আমি আসন কিমান পাব আমি আসন মিনিমাম 4ৰ পৰা 6খন আসন আমি পাম আমি লিখি দিম 4ৰ পৰা আমি কংগ্ৰেছে মিনিমাম 6খন আসন আমি ইউডিএফ 3টা দিছিলো 3টাত আমি ইনশাআল্লাহ 3টাকে জিকি যাম কংগ্ৰেছ দলটোৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে যে বুঢ়া বুঢ়ীৰ দুৰ্ঘটনাৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও ফুলফিল নকৰাৰ কাৰণে তেওঁক চালানী মাছ আখ্যা দিছে আজি যি ইউডিএফ আৰু বিজেপি সমানে এটা টকাৰ ইপিটি আৰু সিপিটি কিয়নে আপুনি মই কম যোৱাবাৰ ৰকিবুল আৰু আজমল সাহেবে হাতে ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়া যোৱাটো বৰ্ষত ৰকিবুল সাহেব আৰু আজমল সাহেবক আমি এনেকেই দেখিছিলোঁ কৈ আছোঁ আজি কিয় কাজিয়া কৰিছে সেইটোতো আমি উত্তৰ দি আছোঁ কৰি পেলাই দেখা গ'ল
কি হ'ল ইয়াৰ পৰা ধুবুৰীৰ পৰা AIUDFৰ বিধায়কসকলে আফাৰত গৈ ক'ব ইয়াতে দিছপুৰত এতিয়া লংগী টুপিৰ চৰকাৰ আহিব আৰু হিমন্ত গৈ কিনে পিছদিনা ক'ব মোগলৰ শাসন আহি আছে কোনোবাই একত্ৰিত হৈ কংগ্ৰেছক ভোট দিবনে ইহঁতৰ গেমখিনি এতিয়া সাধাৰণ মানুহে বুজি পাইছে গতিকে এখেতৰ কথা বাদ দিয়ক ইয়াতে মানে বিজেপি তাৰ মানে এইবাৰ আমি ইয়াৰ পৰা মৌলানা বদৰুদ্দিনক উৎখাত কৰিলে আপুনি চাব 25 চনৰ ভিতৰত মামা মুখ্যমন্ত্ৰীয়ে হিয়ে কংগ্ৰেছলৈ আগমন কৰিব আপোনালোকে বাট চাই থাকক গোটেই অভিযোগটো আপোনাৰ ওপৰতে আছে আপুনি সেই সময়ত দলটোকে খলালেহে সেইকাৰণে কিহৰ কাৰণে এক মিনিট ক'বলৈ দিয়ক এই অভিযোগটো কংগ্ৰেছী ভাইসকলে দিছে বিজেপিৰ ভাইসকলে দিছে মই যোৱা 17 তাৰিখে UDF দলত বদৰুদ্দিন আজমল সাহাবৰ নেতৃত্বত যোগদান কৰিছোঁ 20টা বছৰে কংগ্ৰেছ যোগ দিছোঁ কংগ্ৰেছক কেনেকৈ কি কৰিছোঁ প্ৰতিজন ৰাইজে জানে কিন্তু ইয়াত উপস্থিত থকা বহুতে কেইদিন আগত UDF কৰিছে কেইদিন আগত বিজেপি কৰিছে কিন্তু বদৰুদ্দিন আজমলৰ নেতৃত্বত মই দেখিছোঁ এই বিষয়টো বৰ চৰ্চাৰ বিষয় কিয় নহয় সমগ্ৰ দেশতেতো সেইটোৱেই হৈ আছে এক মিনিট বাইদেউ ক'ব দিয়ক ইস্যুটো হ'ব লাগে যে যিটো কথা আপুনি উত্থাপন কৰিছে উন্নয়নৰ ইস্যু হ'ব লাগে উন্নয়ন কোনে কৰিছে ধুবুৰী লোকসভাৰ সুৰক্ষা কোনে দিব কিন্তু মই যি দেখিছোঁ ধুবুৰী লোকসভা ইয়াত কোনো সুৰক্ষা দিয়া নাই আৰু ৰকিবুল হাছান ডাঙৰীয়া কৈছে মই ন্যায় দিম ইয়াত অন্যায় কৰিবলৈ আহিছে আৰু যোৱা মই কোৱেশ্যন কৰিব বিচাৰিছোঁ বিগত 15 বছৰে সংখ্যালঘুৰ বলিষ্ঠ নেতা হিচাপে ৰকিবুল হাছান চাহাব আছিল কিন্তু সংখ্যালঘুৰ বাবে 15 বছৰে কি কাম কৰিছে খতিয়ান ৰাইজৰ আগত দাঙি ধৰক নমস্কাৰ জ্ঞাপন কৰিছোঁ মই কম যে এইবাৰ 2024 লোকসভা ইলেকশ্যনত কোনে 1 নম্বৰত থাকিব কোনে 2 নম্বৰত থাকিব কোনে 3 নম্বৰত থাকিব 1 নম্বৰত ADF থাকিব কাৰণ মমাই কৈছিল যে মই ধুবুৰীত নাযাওঁ কেম্পেইন কৰিবৰ কাৰণে তাতে গ'লে মই কমপ্লিট প্ৰিন্সিপালটো বদলাই দিব লাগিব সেইকাৰণে ইয়াতে বিজেপি আৰু AGP কেতিয়াও নিজিকে আৰু ৰকিবুল যি চাহ পানী মদ খাই পইচা দি দিয়ে সেই কেনেকৈ ধুবুৰীত জিকিব পাৰিব তাক কোনে ভোট দিব AGP BJP যিটো টাই আপ হৈছে AGP বিলাক নাজানে যে AGPৰ সময়ত এখন গুপ্ত হত্যা হৈছিল প্লিজ এজন আলম মানুহে কেতিয়া মদ খাব কথা ক'ব পাৰেনে হ'ব মই কৈ আছোঁ উঠাই ল'ব আজমল সাহেব তেনেহ'লে মদ খায় নেকি মই ষ্টপ কৰি দিম এটা বিৰতি লৈছোঁ আমি উভতি আহি আছোঁ কথা আৰু আছে সমস্যা এতিয়াও অহা নাই মাত্ৰ ৰাজনৈতিক বিষয় কেৱল তেওঁলোকৰ মুখত কথা আৰু আছে এটি বিৰতিৰ পিছত